নিশ্চয় গম পাইছে যে আমি কাপোৰ পিন্ধি পিনে বৰ্তমান প্ৰতিবাদ কৰি আছোঁ কিন্তু এনেকুৱা এটা আমাৰ ভাৰতত বুলি কওঁতে এনেকুৱা আগতে ইতিহাসত হোৱাই নাছিলে এনেকুৱা এটা ঘটনা লেংটা কৰা যদি লেংটা কৰা মানে লেংটা হৈ অহাৰ কাৰণে প্ৰতিবাদ কৰিছিলে আমাৰ সতীৰ্থই যোৰহাটত কিন্তু এৰেষ্ট কৰিবলৈ লাগিছিলে কাক আৰু এৰেষ্ট কৰিছে এই চৰকাৰখনে কাক একচুৱেলি চৰকাৰখন সঁচাকৈ উলংঘ হৈছে আৰু আমি আগতে শুনি আছিলোঁ যে উলংঘ হৈছিলে কিন্তু এবাৰ তেওঁলোকে প্ৰমাণ কৰি দিলে যে চৰকাৰখন যে সঁচাকৈ উলংঘ হৈ গ'ল তাৰে সম্পূৰ্ণ প্ৰমাণ আমাৰ অসমবাসী ৰাইজক এই হিমন্ত বিশ্ব শৰ্মাই দেখাই দিলে আৰু ইয়াতকৈ ক'বলগীয়া একো নাই ইমান নিলজ্জ এই সভ্য সমাজত ইমান নিলজ্জ কাণ্ড কেনেকৈ কৰিব পাৰে তেওঁলোকে কি ভাবিছে তেওঁলোকে এই অসমৰ মানুহখিনিক আমাৰ যিখিনি অসমৰ ৰাইজখিনিক তেওঁলোকে কি ভাবিছে এই ৰাস্তাই পথে লেংটা হৈ যাব আৰু আমাৰ বাই ভনী ওচৰেৰে পাৰ হৈ যাব ইয়াতকৈ নিলজ্জ কাণ্ড হ'ব পাৰে নেকি এই চৰকাৰখনে কি ক'ব বিচাৰিছে আমাক গতিকে আমি প্ৰতিবাদ কৰিছোঁ আৰু এটা কথা স্পষ্টকৈ কৈ দিছোঁ যদি যোৰহাটৰ আমাৰ সতীৰ্থসকলক অনতিপলমে মুকলি কৰি নিদিয়ে তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম বিল আছে তেনে অসমৰ সকলো অসমৰ ফালৰ পৰা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম উলংঘ বাবাৰ পদযাত্ৰা অসমত নচলিব ইয়াৰ কাৰণটো আপুনি জনাই দিয়কচোন কিহৰ কাৰণে আপোনালোকে বৰ্তমান প্ৰতিবাদ কৰি আছে ইয়াতে আপোনালোকে যে অৱস্থান ধৰ্মঘট কৰিছে ইয়াৰ উদ্দেশ্যটো জনাই দিয়ক হয় নমস্কাৰ আমাৰ এই উলংঘ হৈ অসমত ধৰ্ম প্ৰচাৰ কৰাৰ প্ৰতিবাদত যোৰহাটত সেইদিনাখন প্ৰতিবাদী কাৰ্যসূচী লৈছিলে তাৰ পৰিপ্ৰেক্ষিতত 7জনকৈ আমাৰ নিৰ্দোষী ল'ৰাক আমাৰ সতীৰ্থক জেল হাজতলৈ পঠোৱা হৈছে এতিয়া সিহঁতৰ ওপৰত কি ধাৰা লগাব কি ধাৰা ব্যৱহাৰ কৰি সিহঁতক জেলত ৰাখিব বিচাৰিছে চৰকাৰে আমি সেই বিষয়ে অৱগত নহয় তো আমি বিনা চৰ্তে সিহঁতক মুক্তি দিয়াৰ দাবীত আজি আমি অৱস্থান ধৰ্মঘট লৈছোঁ হয় মই ইয়াৰ মাজত মই আপোনালোক কথা এটা সুধিব বিচাৰিছোঁ সামাজিক মাধ্যমত বহুতত দেখিছোঁ মাত্ৰ বিল আছে থানাই কিন্তু এইবোৰ মানে এইটোৰ প্ৰতিবাদ কৰি আছে ইয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে কি ক'ব মানে আমাৰ এতিয়া জাতীয় টেষ্টটো আমাৰ বিলাসী থানা অসমৰ প্ৰত্যেকটো সৈনিকৰ গাত আছে সেইকাৰণে আমি প্ৰত্যেকটো সময়ত আমি ওলাই আহোঁ প্ৰত্যেকটো অসমীয়াৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে সদায় মাত দি আহিছোঁ সদায় মাত দিম আমাৰ জেল আমাৰ দ্বিতীয় ঘৰ একো নাই হৈ যাব কথা নাই আজি চৰকাৰে যদি এইবোৰ যদি আমাৰ লোকৰ যদি ভেকো ভাৱনা কৰি আছে তাৰ উচিত সেই দিবৰ কাৰণে আমি সিদ্ধান্ত দিবৰ কাৰণে তৈয়াৰী হৈ আছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ যে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰি এদিনৰ পিছত মোকলাই দিয়ে পুনৰ আকৌ এবাৰ তেওঁলোকক মানে সোমোৱাই থৈ দিয়ে ইয়াৰ বিষয়ে আপুনি কওকচোন অকণমান হয় এইখন হৈছে সাধাৰণ মানুহ আৰু ভদ্ৰতা মানুহক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰ নহয় আপোনালোক অসমৰ ৰাইজে আটাইয়ে গম পাইছে এইখন হ'ল উলংঘ বাবাক আৰু উলংঘ হৈ যোনে ৰাস্তাৰ মাজেৰে খোজকাঢ়ি যাব পাৰে সেইবোৰকেই ৰক্ষণাবেক্ষণ দিয়া এখন চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এগৰাকী মানে দক্ষ ৰাজনীতিবিদ হিচাপে যিখিনি জহাই ফুৰে তেখেতে সেই কথাষাৰ তেখেতে আজি তেখেতৰ ৰাজ্যত এগৰাকী বাহিৰৰ মানুহ আহি উলংঘ হৈ ৰাস্তাত ঘূৰিব পালে কেনেকৈ পালে তেখেতৰ আজি লাজ লাগিব লাগিছিল এখন শংকৰ মাধৱ আজানৰ দেশত আজি উলংঘ হৈ ৰাস্তাত প্ৰতিবাদী কাৰ্যসূচী ৰেলী এটা উলিয়ালে তাত গৈ যেতিয়া আমাৰ বীৰলাচী থানাৰ সৈনিকে গৈ তাৰ প্ৰতিবাদ কৰিলে অসমীয়াৰ খিলঞ্জীয়া ৰাইজে প্ৰতিবাদ কৰিলে তাৰ পৰিপ্ৰেক্ষিতত কি কৰিলে তেওঁলোকক গৈ জেল হাজতলৈকে পঠিয়াই দিলে তাৰপিছত তেওঁলোকে কৰিলে কি এদিন পিছতে তেওঁলোকক উলিয়াই দিলে যদিও পুনৰ আদালতৰ চৌহদৰ পৰাই পুনৰ তেওঁলোকক আটক কৰি পুনৰ পুলিচ কাষ্টাডি ৰাখিবৰ পৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ ইয়াৰ পৰাই আমি এই ধৰ্ণা কাৰ্যসূচীৰ পৰাই তেখেতক অৱগত কৰিব বিচাৰিছোঁ মহান আমাৰ মামা স্বৰূপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান কৰিব বিচাৰিছোঁ অতি সোনকালে আমাৰ বীৰলাচী থানা সৈনিকসকলক আপোনালোকে মোকলাই দিয়ক অন্যথা ইয়াৰ পিছত বেলেগ ধৰণে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে বাধ্যতামূলক হ'ম গতিকে আপুনি এই কথাখিনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰক ধন্যবাদ মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ আপোনাক সভাপতি ডাঙৰীয়া যিহেতু চৰকাৰখনে এনেকুৱা কিবা এটা চিন্তা কৰিছে নেকি যে আমি বীৰলাচী থানাৰ সকলো সৈনিকক মানে মুখখন বন্ধ কৰি থ'ম বা সেইটো কাৰণে তেওঁলোকে পুনৰবাৰ আকৌ জেল হাজতলৈ প্ৰেৰণ কৰিছে নেকি সেইটো কেতিয়াও নাহে কাৰণ জেল হাজত যোৱা বীৰলাচী থানা অসমৰ সকলো সদস্যই কেতিয়াও ভয় নকৰে আৰু আমি বীৰলাচী থানা সকলো সদস্য গুলি খাবলৈ সাজু হৈ আছোঁ জেলটো আমাৰ কাৰণে কোনো ডাঙৰ কথা নহয় আৰু এনেকুৱা মানে ধৰ্মীয় প্ৰচাৰ লেংটা হৈ উলংঘ হৈ ধৰ্মীয় প্ৰচাৰ কৰা আমি কেতিয়াও মানি নলওঁ অসমত আৰু আগন্তুক কেতিয়াও মানি নলয় বীৰলাচী থানা অসমত থকালৈ কেতিয়াও মানি নলয়
আৰু আমি আমাৰ মুখ্যমন্ত্ৰীক মই এটা অনুৰোধ জনাব বিচাৰোঁ তেওঁ আজি CMৰ পদৰ পৰা তেওঁ নিজে এজন সাধাৰণ নাগৰিক হৈ ৰাস্তাত বাটেৰে খোজকাঢ়ি থাকোঁতে যদি তেওঁৰ গোটেই ফেমিলি খোজকাঢ়ি থাকে তেওঁৰ ওচৰৰ এজন লেংটা বা দুজন উলংঘ বাবা দুজন মানে ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁ কেনেকুৱা লাগিব আজি অসমৰ সেই জনসাধাৰণৰ তেনেকুৱা লাগিছিলে তাৰ কাৰণে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে যোৰহাটত তেওঁ অকল চিন্তা কৰিব তেওঁৰ মানসিকতাক অকণমান চিন্তা কৰক অকল মানে তেওঁৰ ধৰ্ম আমাৰ ধৰ্ম আছে আমাৰ নিজৰ ধৰ্ম হিন্দু হয় হিন্দু হ'লেও আমাৰ কলা সংস্কৃতি নিজৰ সংস্কৃতি আছে সেই সংস্কৃতি অনুযায়ী আমি ধৰ্ম নিজৰ প্ৰচাৰ কৰোঁ আমি কাপোৰ বস্ত্ৰ নোখোৱাকৈ আমি ধৰ্ম প্ৰচাৰ নকৰোঁ আমাৰ নিজৰ গাত কাপোৰ থাকে আমি কাপোৰ লৈ আমি ধৰ্ম প্ৰচাৰ কৰোঁ সেইটো অসমত চলিব দিব লাগে সেইটো উলংঘ হৈ অসমত মানে ধৰ্ম প্ৰচাৰ কৰাটো আমি কেতিয়াও মানি নলওঁ আৰু অসমৰ ৰাইজেও মানি নলওঁ এইটো ধন্যবাদ আপোনাক সুধিছোঁ যিহেতু এখন যোৰহাট হৈছে এখন শিক্ষানগৰী বুলি জানো আমি অসমৰ ভিতৰত এখন উন্নত শিক্ষানগৰী এই যোৰহাট চহৰত যদি এনেকুৱা এটা ঘটনা হ'বলৈ পাইছে যদি সেই ঘটনাটো আমাৰ এইফালে ওদালগুৰি ডিষ্ট্ৰিক্টৰ ফালে আহে লাচিত সেনাৰ ফালৰ পৰা বীৰ লাচিত সেনাৰ ফালৰ পৰা কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব আপোনালোকে এইটো কেতিয়াও মানি লোৱা নহ'ব অসমতে আমি ওদালগুৰিৰ লগতে আমি অসমতে এই অসমীয়া বিৰোধী যিবিলাক সংস্কৃতি সেই সংস্কৃতি বীৰ লাচিত সেনাৰ লগতে বিভিন্ন জাতীয় সংগঠনে ইয়াৰ বিৰুদ্ধে ওলাই আহিব লাগে আৰু আমি যিহেতুকে আমাক ৰাইজে সহযোগ কৰি আছে আৰু আমি আমাৰ সংগঠনে মৰি যোৱালৈকে আমি অসম বিৰোধী আৰু অসমৰ বিৰোধী সংস্কৃতিক আমি কেতিয়াও মানি নলওঁ এনেকুৱা উলংঘ বাবা যদি আছে হিন্দু সংস্কৃতিত তেতিয়াহ'লেও আছে যদিও হিমালয় পাদদেশত থাকিব আমাৰ অসমত অসমীয়াৰ মাজত তেনেকুৱা সংস্কৃতি নাই আৰু আমি কেতিয়াও মানি নলওঁ জেল হাজতক আমি ভয় নকৰোঁ আৰু গুলী বাৰুদকো আমি ভয় নকৰোঁ এই আমি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো আমি অসম বিৰোধী কামবিলাকৰ পৰা বিৰত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ লগতে বীৰ লাচিত সেনা অসম আমি কেতিয়াও অসম বিৰোধী কাম মানি নলওঁ আৰু বিভিন্ন জাতি জনগোষ্ঠী সংগঠন যিবিলাক আছে আমাৰ অসমত তেওঁলোকে এইবিলাকত ওলাই আহিব লাগে মাত মাতিব লাগে সজ্জৰে দাবী জনাব লাগে অসম বিৰোধী কামত তেওঁলোকে ওলাই আহিব লাগে আমি সেইখিনি লৈ আমি এই অৱস্থান ধৰ্মঘট কৰিছোঁ সেইখিনি আমি অসম চৰকাৰক অনুজ্ঞা দিব বিচাৰিছোঁ ধন্যবাদ ঠিক আছে